ছাত্ৰ ছাত্ৰীসকল আজি গণিত কেন্দ্ৰত আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ খণ্ড 6 পঢ়িম। খণ্ড 5 লৈকে আমি প্ৰশ্ন নম্বৰ 14 লৈকে কৰা আছে। আজি 15 আৰু 16টো কৰিম আৰু লগতে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ অন্ত কৰিম। তেনেহলে আগবাঢ়ো আহাচোন আজি। এতিয়া আহাচোন আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ আৰু চিত্ৰটো কেনেদৰে আঁকিব পাৰি আমি ভালদৰে মন কৰোঁ। প্ৰশ্ন নম্বৰ পঢ়ি দিছোঁ। এটা পোনপটীয়া ঘাইপথ এটা স্তম্ভৰ পাদবিন্দুলৈ আগবাঢ়ি গৈছে। স্তম্ভটোৰ শীৰ্ষত এজন মানুহ থিয় হৈ সুষম গতিত স্তম্ভটোৰ পাদবিন্দুৰ ফালে আগবাঢ়ি থকা এখন গাড়ীৰ পতন কোণ 30 ডিগ্ৰী পৰ্যবেক্ষণ কৰে। 6 ছেকেণ্ড পাছত গাড়ীখনৰ পতন কোণ 60 ডিগ্ৰী পোৱা হ'ল। এই বিন্দুটোৰ পৰা স্তম্ভটোৰ পাদবিন্দু ঢুকি পাবলৈ গাড়ীখনৰ লগা সময় নিৰ্ণয় কৰা। এতিয়া আমি চাওঁ প্ৰশ্নটো লগত মিলাই আমি চিত্ৰটো কেনেদৰে আঁকিব পাৰোঁ। আমাক কৈছে এটা পোনপটীয়া ঘাইপথ এটা স্তম্ভৰ পাদবিন্দুলৈ আগবাঢ়ি গৈছে। আমি স্তম্ভ এটা ল'লোঁ AB। এইটো ঘাইপথ পোনপটীয়া ঘাইপথ আহি পেলাই ইয়াৰ পাদবিন্দুলৈকে পাইছেহি। স্তম্ভৰ শীৰ্ষত থিয় হৈ সুষম গতিত মানুহ থিয় হৈ সুষম গতিত স্তম্ভটোৰ পাদবিন্দুৰ ফালে আগবাঢ়ি থকা গাড়ীখনৰ পতন কোণ 30 ডিগ্ৰী পায়। এতিয়া ওপৰতে মানুহ এজন আছে। ওপৰতে যেতিয়া মানুহজন থাকিব তেওঁ তললৈ চাইছে। লগালগ কি হ'ব, তেওঁৰ চকুৰ সমানে সমানে এডাল ৰেখা যাব যিডাল ভূমিৰ লগত সমান্তৰাল হ'ব। এতিয়া তেওঁ ওপৰৰ পৰা তললৈ চাইছে, তাৰমানে গাড়ীখন ইয়াত আছিলে, তেওঁ ইয়াৰ পৰা এনেকৈ চাইছে গাড়ীখনলৈ। তেতিয়া তেওঁ এইটো পতন কোণ পাইছে 30 ডিগ্ৰী। এই পতন কোণটো যিমান হ'ব এই কোণটো সমানে হ'ব, কাৰণ এই দুডাল সমান্তৰালভাৱে এই দুটা হৈ গ'ল একান্তৰ কোণ। তাৰপিছত কৈছে আমাৰ এই বিন্দুটোৰ পৰা গাড়ীখন ইয়াত পালেহি। ইয়াৰ পৰা ইয়াত পাওঁতে 6 ছেকেণ্ড সময় লাগিছে আৰু তেতিয়া এই মানুহজনে ইয়াৰ পৰা চাওঁতে এই পতন কোণ পাইছে 60 ডিগ্ৰী। এতিয়া এই পতন কোণটো 60 ডিগ্ৰী হ'লে এই কোণটো 60 ডিগ্ৰী হ'ব, কাৰণ এই দুটা কি হৈ আছে একান্তৰ কোণ হৈ আছে। এতিয়া আমাক লাগে এইডোখৰৰ পৰা এইডোখৰলৈ পাওঁতে গাড়ীখনক লগা সময়। তেনেহ'লে আমি আগবাঢ়োঁ। আমি তাৰমানে DB উলিয়াব লাগে। চোৱা, আমাক এই কোণ দিয়া আছে আৰু এই কোণ উলিয়াব লাগে। তাৰমানে এই তলৰটো উলিয়াব লাগে আৰু এই স্তম্ভটো আমাক দিয়া আছে স্তম্ভ বুলি। এতিয়া কি কৰিম, আমি এইটো ল'ম, ত্ৰিভুজটো ব্যৱহাৰ কৰিম ABC। তাত আমি 30 ডিগ্ৰী ল'ম, 10 ল'ম আৰু এইটো ল'ম। পুনৰ এইটো ত্ৰিভুজ ল'ম, এই 60 ডিগ্ৰী লৈ এইটো বাহু আৰু এইটো বাহু ল'ম, তাৰমানে 10 60 ডিগ্ৰী ল'ম। তাৰ আগতে আমি ধৰি লওঁ যে ধৰা হ'ল AB স্তম্ভটো আৰু গাড়ীখন Cৰ পৰা D বিন্দু পায়। এতিয়া আমি কি পাম, আমাক দিয়া আছে যে C দিলে যাওঁতে লগা সময় 6 ছেকেণ্ড। C পৰা দিলে যাওঁতে আমি উলিয়াব লাগে BD। এতিয়া আমি ত্ৰিভুজকেইটা ব্যৱহাৰ কৰি দিওঁ, সমকোণী ত্ৰিভুজ। প্ৰথম আমি এইটোৱে ব্যৱহাৰ কৰি লওঁ ABD। যিকোনো এটা প্ৰথমতে ব্যৱহাৰ কৰিলে হ'ল। ত্ৰিভুজ ABDত আমি কি পাম, 10 60 ডিগ্ৰী সমান আমি পাই যাম AB/BD। বিপৰীত বাহু আৰু তলত আহি যাব সন্নিহিত বাহু BD। 10 60 তাৰমানে আমি লিখি আছোঁ √3 সমান AB/BD। ABটো ৰাখি দিওঁ, BDটো এফালে লৈ আনোচোন। তেতিয়া কি হৈ যাব, √3 BD হৈ যাব সমান আমি পাই যাম AB। এইটো আমি সমীকৰণ 1 দি দিলোঁ। এতিয়া আমি পুনৰ ABC সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰোঁ। পুনৰ সমকোণী ত্ৰিভুজ ABCত এবাৰ আমি ল'ম 10 30 ডিগ্ৰী। 10 30 ডিগ্ৰী তাৰ বিপৰীত বাহু AB আৰু সন্নিহিত বাহু হৈছে BC সমান AB/BC। 1030 মানে আমি কি লিখি আহিছোঁ অত দিনৰ পৰা 1/√3
এতিয়া চাবা BC তাৰমানে কি হৈ আছে BD যোগ CD হৈ আছে আমি লিখি দিম BD যোগ BC জেগা লিখিম BD যোগ CD এতিয়া চোৱা CD মানে আমাক দিয়া আছে কিমান 6 সেকেন্ড তাৰমানে আমি এটা 6 বহুৱাই দিম 1/√3 সমান AB বাই আমি লিখি দিম BD টো আমি নাজানো উলিয়াব লাগিব আৰু ইয়া লিখি দিম 6 এতিয়া এটো আমি এফালে লৈ আনো এ তলত আছে এর উপর আহি যাব তাৰমানে হৈ যাব BD + 6/√3 সমান AB এটা চোৱা AB মানে আমি ইয়াত একত পাই আহিছিলো যে √3 BD আমি AB জায়গাত ইয়াৰ মানটো বহুৱাই দিব পাৰিম আমি বহুৱাই দিও আমি পাই যাম BD + 6/√3 সমান AB মানে আমি লিখি দিম √3 BD এটো আমি লিখি দিম 1 ৰ পৰা এতিয়া কি হৈ যাব এতিয়া এই √3 টো আমি ইফালে লৈ যাও ইফালে গৈ পূৰণ হৈ যাব ইয়াত থাকি যাব BD + 6 সমান এই √3 টো ইফালে গলে পূৰণ হ'ব √3 আৰু √3 পূৰণ হলে আমাৰ কি হৈ যায় 3 হৈ যায় তাৰমানে 3 BD হৈ যায় এতিয়া আমি 6 টো ইয়াত ৰাখি দিও BD টো ইফালে লৈ যাও 6 সমান 3 BD এইটো BD টো ইফালে গলে হৈ যাব -BD মই ইয়াতে গৈছো পিছৰখিনি এতিয়া চোৱা এফালে থাকি গল 6 সমান 3 BD - BD তাৰমানে তিনটা BD আছে তাৰ পৰা এটা BD আমি মাইনাস কৰি দিছো তাৰমানে কেটা থাকি যাব দুটা BD থাকি যাব তাৰমানে টুৱাইস BD থাকি যাব অকল BD আমাক লাগে এইখন 2 টো আমি লৈ আনো ইয়াত পূৰণ হৈ আছে ইয়াত হৰণ হৈ যাব তাৰমানে 6/2 সমান BD হৈ যাব কটাকটি কৰি দিও এটো 1 এটো 3 এটাকে BD সমান আমি পাই গলো 3 তাৰমানে D ৰ পৰা B লৈকে গাড়ীখনক সময় লাগিব 3 সেকেন্ড এটাকে নিৰ্ণয় সময় সমান 3 সেকেন্ড একেবাৰে সহজ নহয় জানো 3 নম্বৰ বা 4 নম্বৰ কাৰণে আহিব আৰু এনেকুৱা এটা ভালদৰে প্ৰেক্টিছ কৰিবা তোমালোকে এতিয়া আমি 16 নম্বৰ প্ৰশ্নটো কি কৈছে চাওচোন এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত একে সৰল ৰেখাত থকা দুটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষ উঠন কোণ দুটা পূৰক প্ৰমাণ কৰা যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ কেতিয়াবা প্ৰশ্নটো অকমান হলাই দিয়ে আমাক কয় যে স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা ইয়াত দি দিছে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ বুলি আমি প্ৰমাণ কৰিব লাগে এটা কোন দুটা পূৰক বুলি কৈছে চিত্ৰটোলে যোৱাৰ আগতে আমি চাই লম পূৰক মানে কি পূৰক কোণ এবাৰ সৰুতে তোমালোকে পাইছা সপ্তম অষ্টম শ্ৰেণীত যেতিয়া আমি দুটা কোণ যোগ কৰো আৰু যোগফলটো যদি 90 ডিগ্ৰী হয় তেতিয়া সেই কোণ দুটাক পৰস্পৰৰ পূৰক কোণ বুলি কোৱা হয় তাৰমানে যে কোনো দুটা কোণৰ যোগফলটো 90 ডিগ্ৰী হলে কোণ দুটাক আমি পৰস্পৰ পূৰক কোণ বুলি কওঁ এতিয়া চোৱা এটা যদি আমি থিটা বুলি লওঁ এটো যদি আমি থিটা বুলি ললো এটো x বুলি ললো সমান আমি 90 ডিগ্ৰী পালো x তো আমি ৰাখি দিলো থিটা তো যদি লৈ যাও আমি কি পাও 90 ডিগ্ৰী মাইনাস থিটা পাও এটো থাকিবলৈ দিম আমি পিছত চাম এতিয়া আমাক কৈছে প্ৰশ্নটোত যেটা স্তম্ভ আছে আৰু স্তম্ভটোৰ পাদবিন্দুৰ পৰা এডাল সৰল ৰেখাত দুটা বিন্দু আছে আমি ধৰিলো AB স্তম্ভটো আৰু C আৰু D দুটা বিন্দু একেডাল সৰল ৰেখাত আমাক কৈছে যে এটা বিন্দু আছে 4 মিটাৰ দূৰত্বত তাৰমানে এডোখৰ পৰা এডোখৰলৈকে হ'ব 4 মিটাৰ আৰু এডোখৰ পৰা এডোখৰলৈকে আমাক কৈছে 9 মিটাৰ এটা বিন্দু আছে 9 মিটাৰ দূৰত এতিয়া আমাক কৈছে এই শীৰ্ষৰ উঠন কোণ এই বিন্দু দুটাৰ পৰা কোণ দুটা পূৰক মানে কি দুটা কোণ আমি যোগ কৰিলে 90 ডিগ্ৰী পাব লাগে এতিয়া আমি কেনেদৰে পাম এতিয়া চোৱা এটা কোণ আমি থিটা বুলি লৈ লওঁ আমি ধৰিলো এই কোণটো থিটা তেতিয়া এটা কোণ যদি থিটা হয় ইটো পূৰক কোণ কি হৈ যাব 90 ডিগ্ৰী বিয়োগ থিটা হৈ যাব এতিয়া আমি এটো লৈ প্ৰমাণ কৰিম যে AB উচ্চতা হৈছে 6 মিটাৰ ধৰি লওঁ ধৰা হল
AB স্তম্ভ C আৰু D দুটা বিন্দু যাতে আমাক কি কৈছে BC সমান 4 মিটাৰ আৰু BD সমান আমাক কৈছে 9 মিটাৰ এতিয়া আমি AB টো উলিয়াব লাগে কোনটো আমি ধৰি লওঁ ধৰা হ'ল উত্থন কোণ দুটা ক্ৰমে নহয় আমি লিখিম যথাক্ৰমে থিতা আৰু 90 ডিগ্ৰী মাইনাছ থিতা এতিয়া আমি ত্ৰিভুজটো ব্যৱহাৰ কৰোঁ প্ৰথম ত্ৰিভুজ আমি ব্যৱহাৰ কৰিম AB D টো ব্যৱহাৰ কৰোঁ AB D ব্যৱহাৰ কৰোঁ প্ৰথমতে সমকোণী ত্ৰিভুজ AB D আমি কি ল'ম থিতা tan থিতা ল'ম বিপৰীত বাহু আৰু সন্নিহিত বাহুটো ল'ম tan থিতা সমান আমি পাম AB বাই BD BD আমাক দিয়া আছে 9 মিটাৰ আমি tan থিতা নাজানো tan থিতা সমান আমি লিখি দিম AB বাই 9 কাৰণ AB উলিয়াব লাগিব আৰু ইয়াৰ কোণ দিয়া নাই আমাক দুটা পূৰক কোণ বুলি কৈছে এটা আমি 1 নম্বৰ দি থওঁ এতিয়া আমি ত্ৰিভুজ ব্যৱহাৰ কৰিম ABC সমকোণী ত্ৰিভুজ পুনৰ সমকোণী ত্ৰিভুজ ABC আমি কি পাই যাম পুনৰ এইটো বাহু আৰু এইটো বাহু ল'ম তাৰমানে পাম tan 90 ডিগ্ৰী মাইনাছ থিতা পাম সমান আমি পাই যাম আকৌ AB বাই BC BC মানে আমাক দিয়া আছে 4 মিটাৰ এইটো আমি পাইছোঁ tan 90 মাইনাছ A তাৰমানে আছিলে cot A আমি 90 মাইনাছ থিতা পাইছোঁ তাৰমানে cot থিতা পাম tan 90 ডিগ্ৰী মাইনাছ থিতা সমান cot থিতা AB বাই BC মানে আমাৰ কিমান আছিলে 4 আছিলে এতিয়া চোৱা cot থিতা মানে কি 1/tan থিতা এটো আমি লিখি দিওঁ এবাৰ 1/tan থিতা কাৰণ ইয়াত আমাৰ tan থিতা আছে ইয়াতো আমি tan থিতা উলিয়াব লাগিব সমান AB বাই 4 এটা কাম এটা কৰোঁ এটো উল্টাই দিওঁ এটো উল্টা হৈ যাব তাৰমানে এটো আমি tan থিতা কৰি দিম সমান এটো হৈ যাব 4/AB এটো আমি দিলোঁ নম্বৰ 2 সমীকৰণ 2 এতিয়া আমি কি এতিয়া আমি 1 আৰু 2 পৰা কি পাইছো চোৱা tan থিতা সমান AB বাই 9 পাইছো আকৌ tan থিতা সমান 4/AB পাইছো আমি এতিয়া 1 আৰু 2 পৰা এই সমপক্ষ দুইটা সমান কৰি দিব পাৰিম সমীকৰণ 1 আৰু 2 পৰা আমি কি পাইছো যে AB বাই 9 সমান আমি পাইছো 4/AB এটা আমি কি কৰি দিম এটো ইয়াত পূৰণ কৰি দিম আৰু এটো ইয়াত পূৰণ কৰি দিম AB পূৰণ AB তাৰ মানে কিমান হৈ যাব AB স্কয়াৰ হৈ যাব 9 পূৰণ 4 তাৰ মানে 9 4 গুণ 36 36 হৈ যাব 36 টো আমি স্কয়াৰ লিখিব পাৰো কাৰ স্কয়াৰ লিখিব পাৰো AB স্কয়াৰ সমান আমি লিখিব পাৰো 6 স্কয়াৰ ইয়াত আমি প্লাস মাইনাস নাই লোৱা এনে আমি লিখো প্লাস মাইনাস 6 হোল স্কয়াৰ কিন্তু উচ্চতা বুলি কৈছে উচ্চতা কেতিয়াও ঋণাত্মক নহয় এটো কাৰণ আমি প্লাস মাইনাস নাই লিখা অকল প্লাস লিখিছো এতিয়া স্কয়াৰ স্কয়াৰ আমি কাটি দিম থাকি গল কি সমান AB সমান 6 থাকি গল তাৰ মানে স্তম্ভটোৰ উচ্চতা আমি পাই গলো 6 এটাকে স্তম্ভটোৰ উচ্চতা সমান 6 মিটাৰ প্ৰমাণিত একেবাৰে সহজ কৰিবলে ত্ৰিকোণমিতি পৰিচয় আৰু ত্ৰিকোণমিতি কিছুমান প্ৰয়োগ বিয়াতে কৰিবলে ভাল আৰু
নম্বৰ উঠাবলৈ বিৰাটেই ভাল দুটা অধ্যায় হয়। তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা আৰু কিবা যদি জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিবা। তোমালোকে যদি গণিত কেন্দ্ৰত গণিত পঢ়ি ভাল পাইছা আৰু বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষতে থকা বেল আইকনটো অন কৰি দিবা যাতে পাছৰ ভিডিঅ'বোৰ নটিফিকেশ্যন তোমালোকলৈ গৈ থাকে। আৰু যদি ছাবস্ক্ৰাইব কৰি থোৱা আছে তেতিয়াহ'লে বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে লকডাউন স্কুল বন্ধৰ সময়ত সকলোৱে গণিতটো ভালদৰে ঘৰতে বহি শিকিব পাৰে। ধন্যবাদ।